এইকেইদিন টেষ্ট মাৰাৰ কামত লাগি থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। ভিডিঅ' কৰা আছিলে, মানে ঘৰত আছিলোঁ যিহেতু এইকেইদিন ভিডিঅ' কৰি থোৱা আছিলে, এডিট কৰা হোৱা নাছিলে। তাকে আজি ভিডিঅ'টো বনাওঁ বা এডিট কৰি দিওঁ বুলি ভাবিছোঁ। ঘৰতে আছিলোঁ এইকেইদিন, ঘৰত থাকোঁতে খাব মন গ'ল সৰু মাছ। তাকে দেউতাক ক'লোঁ, দেউতাই এক চাপ খালত মাছ মাৰি সৰু মাছ খাওঁ পচলাৰ সৈতে। তাকে দেউতাই দিনে কৰি খালত গুদা কেইটামান দিলা। গুদা মানে হ'ল দৰঙীয়া ভাষাত আমি এইটো গুদা বুলি কওঁ, মানে ধানৰ পৰা যিটো ওলাই তাকে গুদা বুলি কওঁ আমি দৰঙীয়া ভাষাত। তাকে গুদা দি অলপ এক চাপ মাছ মাৰিলা। আমাৰ আকৌ এটা কথা ভাল, বনৰীয়া মাছ অলপ আছে, নোহোৱা নহয়। এক চাপ মাছ মাৰি মানে খাব পৰাকৈ আহি যায়। পৰিয়ালো কম, 3টা মানুহ হৈ যায় আৰু। তাকে মাছ মৰাৰ পিছত জীৱা মাছো আহিছিল। আহোঁতে দেউতাই সেইখিনি এৰি দিছে, কাৰণ জীৱা মাছ পচলাৰ সৈতে খাই কাম নাই, সৰু মাছেই লাগিব, পুঠি বা দৈকিনা। তাকে দেউতাই পুঠি আৰু দৈকিনাখিনি ধৰি বাকীখিনি এৰি দিছে। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে মই ভিডিঅ' যে বনাই থাকোঁ, কোনো পইচাৰ আশাত বা কিবা আশাত ভিডিঅ' নবনাওঁ। এনেই মন ভাল লাগবৰ কাৰণে বা এনেই ভাল লাগে কাৰণে মই ভিডিঅ' বনাওঁ। এইখিনিতে আজি ভিডিঅ'টো সামৰিছোঁ দেই। বাকী আজি পচলাৰ সৈতে মাছ খাম। বাই বাই।